মই নৱ গগৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুছলমানক উচতনি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৱাকফ আইনক লৈ এনেদৰে এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিছতেই আমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। আমচুৱে কৈছে যে অসমৰ মুছলমানক উচতনি দিছে আৰু সমান্তৰালভাৱে জেলত ভৰাই শেষ কৰিব নোৱাৰিব মুছলমানৰ আন্দোলন। মুছলমানৰ আন্দোলনলৈ ভয় কৰিছে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ এতিয়া মুখ্যমন্ত্ৰী কঠোৰ ভাষাৰে সমালোচনা কৰিছে আমচুৱে। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ। ৱাকফ আইনক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিছতে আমচুৰ গৰ্জন। আমচু গৰজি উঠা দেখিবলৈ পোৱা গৈছে। অসমত 40% মুছলমান থকাৰ স্বত্তেও 3 স্থানতহে প্ৰতিবাদ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৰিছিল এক মন্তব্য। আৰু প্ৰতিবাদত 150তকৈ কম লোকে অংশ লৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আছিল আৰু সেই প্ৰতিক্ৰিয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে এতিয়া আমচুৰ গৰ্জন আৰু উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আমচুৰ নেতৃত্বই ৰেজাউল কৰিম চৰকাৰে উভতি ধৰা পৰিলক্ষিত হৈছে। অসমৰ মুছলমানক উচতনি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰিছে আমচুৰ নেতৃত্বই। অসমৰ প্ৰতি ঘৰ মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ। অসমৰ প্ৰতি ঘৰ মুছলমানেই বা প্ৰত্যেকটো ঘৰতেই মুছলমানৰ প্ৰতি ঘৰতে আন্দোলন বা প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰিছে। আমচুৰ আন্দোলনক ভয় কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুছলমানৰ গণতান্ত্ৰিক আন্দোলন ৰোধ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। গণতান্ত্ৰিক আন্দোলন ৰোধ কৰিব নোৱাৰিব, জেলত ভৰাই শেষ কৰিব নোৱাৰিব মুছলমানৰ আন্দোলন। এনেদৰে গৰ্জন এতিয়া আমচুৰ। মুছলমানৰ লগত কৰা প্ৰতিটো অন্যায়ৰ হিচাপ লোৱা হ'ব বুলিও উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ। ৱাকফ আইনক লৈ মুখ্যমন্ত্ৰীৰ যি প্ৰতিক্ৰিয়া আছিল সেই প্ৰতিক্ৰিয়া বা মন্তব্যৰ পিছতে এতিয়া গৰজি উঠিছে আমচু। অসমত 40% মুছলমান থকাৰ স্বত্তেও 3টা স্থানতহে কেৱল মাত্ৰ মুছলমানে 150মান মুছলমানেহে প্ৰতিবাদ কৰিছে বুলি এক মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকী আৰু সেই মন্তব্যৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে আমচুৰ গৰ্জন। আমচুৱে উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। অসমৰ মুছলমানক উচতনি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আমচুৰ আন্দোলন দেখি ভয় খাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু জেলত ভৰাই শেষ কৰিব নোৱাৰিব মুছলমানৰ আন্দোলন বা মুছলমানৰ এই প্ৰতিবাদী কণ্ঠ। ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে এনেদৰে দেশজুৰি ৰাজ্যজুৰি মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ। তাৰ মাজতেই মুখ্যমন্ত্ৰীগৰাকীৰ এক মন্তব্য আছিল আৰু সেই মন্তব্যক উভতি ধৰিছে বা প্ৰতিক্ৰিয়াৰ ব্যক্ত কৰিছে এতিয়া আমচুৱে। কৈছে মুছলমানৰ গণতান্ত্ৰিক আন্দোলন ৰোধ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আমচুৰ নেতৃত্বই কি কৈছে মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছোঁ। মুখ্যমন্ত্ৰীৰ কথাটো এটা হাস্যকৰ। মুখ্যমন্ত্ৰী এজন ভীৰু ভয়াতুৰ মুখ্যমন্ত্ৰী। আজি মই এইখন সভাত উপস্থিত হৈছোঁ। আজি এইখন সভাত উপস্থিত হোৱাতে আৰক্ষীয়ে যি ধৰণে মোক যোগাযোগ অব্যাহত ৰাখিছে, আৰক্ষীয়ে মই ইয়াত কি ক'ম নক'ম এই লৈ আজি জিলা সমিতিৰ ফালৰ পৰা আণ্ডাৰটেকিঙৰ কথা আহিছে। গতিকে এই ক্ষেত্ৰত বুজা যায় যে মুখ্যমন্ত্ৰীজনে আচলতে আমচুৰ আন্দোলনক ভয় কৰিছে। আপোনালোকে জানে যে গুৱাহাটীত যে সচলত আজি হাজাৰ হাজাৰ ল'ৰা আমি আন্দোলন কৰিছিলোঁ, তেতিয়াও মুখ্যমন্ত্ৰীয়ে বাছৰ পৰা মানুহ চুচৰাই নমাইছিলে। ৰাতি মোৰ ঘৰত পুলিচ পঠিয়াই দিছিলে। ৰাতি আমাৰ আমচুৰ ল'ৰাবিলাকৰ জিলা সমিতি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক পুলিচ পঠিয়াই দি তেওঁলোকক গ্ৰেপ্তাৰ কৰাইছে। বিভিন্ন থানাত গ্ৰেপ্তাৰ হৈছে। আজি কৰিমগঞ্জত গ্ৰেপ্তাৰ হৈছে, ধুবুৰীত গ্ৰেপ্তাৰ হৈছে, কোকৰাঝাৰত গ্ৰেপ্তাৰ হৈছে, বঙাইগাঁৱত গ্ৰেপ্তাৰ হৈছে, বৰপেটাত গ্ৰেপ্তাৰ হৈছে। ইয়াৰ পৰা বুজা যায় যে মুখ্যমন্ত্ৰীজনে আমচুৰ আন্দোলনক ভয় কৰিছে আৰু মুখ্যমন্ত্ৰীজনে আচলতে মানুহক উচতাব বিচাৰিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্ট ক'ব বিচাৰিছোঁ যে 1 কোটি সংখ্যালঘু ৰাইজে ঘৰত বহি যি ধৰণে মনত দুখ প্ৰকাশ কৰিছে, এইটোৱে মুখ্যমন্ত্ৰীৰ কাৰণে এটা অভিশাপ, চৰকাৰৰ কাৰণে এটা অভিশাপ। কাৰণ এইটো এটা আন্দোলন। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমানেই ভয় নেদেখুৱাওক, যিমানে জেল নেদেখুৱাওক, জেল আমাৰ কাৰণে অলংকাৰ। আমি গ্ৰেপ্তাৰ সদায় হ'বৰ কাৰণে প্ৰস্তুত আছোঁ। কিন্তু আমাৰ যিখিনি সমস্যা লৈ আমি আন্দোলন কৰি আছোঁ, সেইখিনি আন্দোলন কৰি যাম। মুখ্যমন্ত্ৰীয়ে এই কথাটোৱে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী আচলতে আন্দোলন যাতে অসমত নহয়, মুখ্যমন্ত্ৰীয়ে যাতে যি ধৰণে দিল্লীত কথা বতৰাবিলাক কয়, সমস্যাবিলাক মানুহৰ ডিঙি চেপি গণতান্ত্ৰিক অধিকাৰ যাতে মানুহে গণতান্ত্ৰিক অধিকাৰৰ যাতে কথাখিনি ক'ব নোৱাৰে, সেইকাৰণে মুখ্যমন্ত্ৰী এনেকৈ কাৰ্যসূচী ৰচনা কৰিছে। মুখ্যমন্ত্ৰীয়ে নিশ্চিতভাৱে দেখা উচিত যে অসমৰ প্ৰতিঘৰ মানুহে, বিশেষকৈ প্ৰতিঘৰ মুছলমানেই আজি আন্দোলন কৰিছে, প্ৰতিঘৰ মুছলমানেই আজি প্ৰতিবাদ কৰিছে। আজি ঘৰত বহি প্ৰতিবাদ কৰিছে, কোনোবাই ৰাজপথত বহি প্ৰতিবাদ কৰিছে। গতিকে অহা দিনবিলাকত নিশ্চিতভাৱে ইয়াৰ আৰু অধিক প্ৰতিবাদ হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভাবিছে যে মানুহক উচতাই অসমখনত এটা অশান্ত পৰিৱেশ সৃষ্টি কৰক, তেনেকুৱা পৰিৱেশ আমি বিচৰা নাই। আমি স্পষ্টকৈ কৈছোঁ, ৰাজপথতো আন্দোলন হ'ব, বৌদ্ধিকভাৱেও আন্দোলন হ'ব আৰু আইনগতভাৱেও যুঁজ চলিব, কিন্তু সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলন হ'ব। গতিকে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে এইটো এটা হাস্যকৰ কথা আৰু মুখ্যমন্ত্ৰীয়ে ভয় পাই এই ধৰণৰ কথা বাৰ্তাবিলাক কৈছে। মুখ্যমন্ত্ৰী যদি ভয় নাপালেহেঁতেন মই ইয়ালৈ অহাৰ
কাৰণেও আজি আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰিছে যে মই এইখন সভাত আহিম কি ক'ম কি নক'ম। ইয়াৰ কাৰণে আজি মই বিভিন্ন আৰক্ষীক আজি কথা বিভিন্ন ধৰণৰ কথা সুধিছে, বিভিন্ন ধৰণৰ কথা ক'বলগীয়া হৈছে। আজি গুৱাহাটীত আন্দোলন কৰিম, কেনেকুৱা মানুহ যাব, ক'ত কেনেকৈ তেওঁলোকক আবদ্ধ কৰিব, এই ধৰণে আৰক্ষীয়ে আজি কৰিছে। আজি মছজিদৰ মুখ্যমন্ত্ৰীয়ে যদি ভয়ে পোৱা নাই, মছজিদৰ ছেক্ৰেটাৰীৰ চহী ল'ব লগা হৈছে, আমচুৰ কৰ্মকৰ্তাসকলক তেওঁলোকে চহী ল'ব লগা হৈছে যে আমি আন্দোলন নকৰোঁ। মুখ্যমন্ত্ৰী আন্দোলনক ভয় কৰি মানুহৰ দ্বাৰা পুলিচৰ দ্বাৰা চহী লৈ পেলাই আন্দোলন বন্ধ কৰিব বিচাৰিছে। গতিকে স্পষ্টকৈ মুখ্যমন্ত্ৰীক কৈছোঁ যে কাৰোবাক ডিঙি চেপি কাৰোবাক গণতান্ত্ৰিক কথা বৰ্তা কোৱা বা গণতান্ত্ৰিক আন্দোলনক আপুনি ৰোধ কৰিব নোৱাৰে। এটা কথা মুখ্যমন্ত্ৰীয়ে জানি থোৱা উচিত, হিটলাৰক কিন্তু ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে যদি ভাবিছে কাৰোবাৰ ডিঙি চেপি পুলিচ লগাই জেলৰ ভয় দেখুৱাই অসমৰ মুছলমানসকলক নিক্ষেপ কৰি মানে তেওঁলোকৰ আন্দোলন বন্ধ কৰি দিম, এইটো সম্পূৰ্ণ মুখ্যমন্ত্ৰীয়ে গৰুত গছত উঠা কথা ভাবি আছে। স্পষ্ট কথা, প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে অসমৰ মাটিত আন্দোলন হ'ব, প্ৰতিটো মুখ্যমন্ত্ৰীয়ে কৰা অন্যায়ৰ বিৰুদ্ধে অসমৰ মাটিত আন্দোলন হ'ব আৰু আমি আন্দোলন কৰি যাম। মুখ্যমন্ত্ৰীয়ে বাধা দি ৰাখক। আৰু এয়া আছিল ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰা দেখিবলৈ পোৱা গৈছে। ৱাকাফ আইনক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিছতে এই আমচুৰ গৰ্জন শুনিবলৈ পোৱা গৈছে। গৰজি উঠিছে আমচু। ৰাজ্যৰ ভিন্ন প্ৰান্তত যিহেতু মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ, আৰু তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসমত 40% মুছলমান আছে, কিন্তু তাৰে 150তকৈ 3টা স্থানতহে 150তকৈও কম লোকেহে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। আৰু এই মন্তব্যৰ পিছতে এতিয়া উভতি ধৰিছে আমচুৱে। আমচুৱে কৈছে আমচুৰ আন্দোলনলৈ ভয় কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু সমান্তৰালভাৱে অসমৰ মুছলমানক উচতনি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু মুখ্যমন্ত্ৰীয়ে উচতনি দিলেও মুছলমানে কিন্তু প্ৰতিবাদ সাব্যস্ত কৰি যাব। অসমৰ প্ৰতিঘৰ মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ। এনে এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি আমচুৰ নেতাই এতিয়া কৰা পৰিলক্ষিত হৈছে। জেলত ভৰাই শেষ কৰিব নোৱাৰিব মুছলমানৰ আন্দোলন। মুছলমানৰ আন্দোলন কেতিয়াও অন্ত নপৰে বা শেষ নহয় বুলি এনেদৰে উল্লেখ কৰিছে এতিয়া আমচুৰ নেতৃত্ব তথা ৰেজাউল কৰিম চৰকাৰে। আৰু পুনৰবাৰ আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। ৰেজাউল কৰিম চৰকাৰে কি কৈছিল মন্তব্য শুনাইছোঁ। মুখ্যমন্ত্ৰীৰ কথাটো এটা হাস্যকৰ। মুখ্যমন্ত্ৰী এজন ভীৰু ভয়াতুৰ মুখ্যমন্ত্ৰী। আজি মই এইখন সভাত উপস্থিত হৈছোঁ। আজি এইখন সভাত উপস্থিত হোৱাতে আৰক্ষীয়ে যি ধৰণে মোক যোগাযোগ অব্যাহত ৰাখিছে, আৰক্ষীয়ে মই ইয়াত কি ক'ম নক'ম এই লৈ আজি জিলা সমিতিৰ ফালৰ পৰা আণ্ডাৰটেকিঙৰ কথা আহিছে। গতিকে এই ক্ষেত্ৰত বুজা যায় যে মুখ্যমন্ত্ৰীজনে আচলতে আমচুৰ আন্দোলনক ভয় কৰিছে। আপোনালোকে জানে যে গুৱাহাটীত যে সচলত আজি হাজাৰ হাজাৰ ল'ৰা আমি আন্দোলন কৰিছিলোঁ, তেতিয়াও মুখ্যমন্ত্ৰীয়ে বাছৰ পৰা মানুহ চুচৰাই নমাইছিলে। ৰাতি মোৰ ঘৰত পুলিচ পঠিয়াই দিছিলে। ৰাতি আমাৰ আমচুৰ ল'ৰাবিলাকৰ জিলা সমিতি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক পুলিচ পঠিয়াই দি তেওঁলোকক গ্ৰেপ্তাৰ কৰাইছে। বিভিন্ন থানাত গ্ৰেপ্তাৰ হৈছে। আজি কৰিমগঞ্জত গ্ৰেপ্তাৰ হৈছে, ধুবুৰীত গ্ৰেপ্তাৰ হৈছে, কোকৰাঝাৰত গ্ৰেপ্তাৰ হৈছে, বঙাইগাঁৱত গ্ৰেপ্তাৰ হৈছে, বৰপেটাত গ্ৰেপ্তাৰ হৈছে। ইয়াৰ পৰা বুজা যায় যে মুখ্যমন্ত্ৰীজনে আমচুৰ আন্দোলনক ভয় কৰিছে আৰু মুখ্যমন্ত্ৰীজনে আচলতে মানুহক উচতাব বিচাৰিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্ট ক'ব বিচাৰিছোঁ যে 1 কোটি সংখ্যালঘু ৰাইজে ঘৰত বহি যি ধৰণে মনত দুখ প্ৰকাশ কৰিছে, এইটোৱে মুখ্যমন্ত্ৰীৰ কাৰণে এটা অভিশাপ, চৰকাৰৰ কাৰণে এটা অভিশাপ। কাৰণ এইটো এটা আন্দোলন। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমানেই ভয় নেদেখুৱাওক, যিমানে জেল নেদেখুৱাওক, জেল আমাৰ কাৰণে অলংকাৰ। আমি গ্ৰেপ্তাৰ সদায় হ'বৰ কাৰণে প্ৰস্তুত আছোঁ। কিন্তু আমাৰ যিখিনি সমস্যা লৈ আমি আন্দোলন কৰি আছোঁ, সেইখিনি আন্দোলন কৰি যাম। মুখ্যমন্ত্ৰীয়ে এই কথাটোৱে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰীয়ে আচলতে আন্দোলন যাতে অসমত নহয়, মুখ্যমন্ত্ৰীয়ে যাতে যি ধৰণে দিল্লীত কথা বতৰাবিলাক কয়, সমস্যাবিলাক মানুহৰ ডিঙি চেপি গণতান্ত্ৰিক অধিকাৰ যাতে মানুহে গণতান্ত্ৰিক অধিকাৰৰ যাতে কথাখিনি ক'ব নোৱাৰে, সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এনেকৈ কাৰচাজি ৰচনা কৰিছে। মুখ্যমন্ত্ৰীয়ে নিশ্চিতভাৱে দেখা উচিত যে অসমৰ প্ৰতিঘৰ মানুহে, বিশেষকৈ প্ৰতিঘৰ মুছলমানেই আজি আন্দোলন কৰিছে, প্ৰতিঘৰ মুছলমানেই আজি প্ৰতিবাদ কৰিছে। আজি ঘৰত বহি প্ৰতিবাদ কৰিছে, কোনোবাই ৰাজপথত বহি প্ৰতিবাদ কৰিছে। গতিকে অহা দিনবিলাকত নিশ্চিতভাৱে ইয়াৰ আৰু অধিক প্ৰতিবাদ হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভাবিছে যে মানুহক উচতাই অসমখনত এটা অশান্ত পৰিৱেশ সৃষ্টি কৰক, তেনেকুৱা পৰিৱেশ আমি বিচৰা নাই। আমি স্পষ্টকৈ কৈছোঁ, ৰাজপথতো আন্দোলন হ'ব, বৌদ্ধিকভাৱেও আন্দোলন হ'ব আৰু আইনগতভাৱেও যুঁজ চলিব, কিন্তু সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলন হ'ব। গতিকে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে এইটো এটা হাস্যকৰ কথা, আৰু মুখ্যমন্ত্ৰীয়ে ভয় পাই এই ধৰণৰ কথা বাৰ্তাবিলাক কৈছে। মুখ্যমন্ত্ৰী যদি ভয় নাপালেহেঁতেন মই ইয়ালৈ অহাৰ কাৰণেও আজি আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰিছে যে মই এইখন সভাত আহিম কি ক'ম কি নক'ম। ইয়াৰ কাৰণে আজি মই বিভিন্ন আৰক্ষীক আজি বিভিন্ন ধৰণৰ কথা সুধিছে, বিভিন্ন ধৰণৰ কথা ক'বলগীয়া হৈছে। আজি গুৱাহাটীত আন্দোলন কৰিম, কেনেকুৱা মানুহ যাব, ক'ত কেনেকৈ তেওঁলোকক আবদ্ধ কৰিব, এই ধৰণে আৰক্ষীয়ে আজি কৰিছে। আজি মছজিদৰ মুখ্যমন্ত্ৰীয়ে যদি ভয়ে পোৱা নাই, মছজিদৰ ছেক্ৰেটাৰীৰ চহী ল'ব লগা হৈছে, আমচুৰ কৰ্মকৰ্তাসকলক তেওঁলোকে চহী ল'ব লগা হৈছে যে আমি আন্দোলন নকৰোঁ। মুখ্যমন্ত্ৰী আন্দোলনক ভয় কৰি মানুহৰ দ্বাৰা পুলিচৰ দ্বাৰা চহী লৈ পেলাই আন্দোলন বন্ধ কৰিব বিচাৰিছে। গতিকে স্পষ্টকৈ মুখ্যমন্ত্ৰীক কৈছোঁ যে কাৰোবাক ডিঙি চেপি
কাৰোবাক গণতান্ত্ৰিক কথা বাৰ্তা কোৱা বা গণতান্ত্ৰিক আন্দোলনক আপুনি ৰোধ কৰিব নোৱাৰে। এটা কথা মুখ্যমন্ত্ৰীয়ে জানি থোৱা উচিত, হিটলাৰক কিন্তু ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে যদি ভাবিছে কাৰোবাৰ ডিঙি চেপি পুলিচ লগাই জেলৰ ভয় দেখুৱাই অসমৰ মুছলমানসকলক নিক্ষেপ কৰি মানে তেওঁলোকৰ আন্দোলন বন্ধ কৰি দিম, এইটো সম্পূৰ্ণ মুখ্যমন্ত্ৰীয়ে গৰুত গছত উঠা কথা ভাবি আছে। স্পষ্ট কথা, প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে অসমৰ মাটিত আন্দোলন হ'ব, প্ৰতিটো মুখ্যমন্ত্ৰীয়ে কৰা অন্যায়ৰ বিৰুদ্ধে অসমৰ মাটিত আন্দোলন হ'ব আৰু আমি আন্দোলন কৰি যাম। মুখ্যমন্ত্ৰী